নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নিউ মেথমেটিক্সৰ নতুন গণিতৰ। আমি যোৱা ভিডিঅ'ত কৰি চাওঁ আহা ৱৰ্ক ইট আউট 1.7 লৈকে কৰিছোঁ। আজি আমি কৰি চাওঁ আহা 1.8ৰ পৰা 1.8, 1.9 আৰু 1.10 লৈকে ধুনীয়াকৈ কৰিম। এইফালে আমাক দিয়া আছে কৰি চাওঁ আহা অৰ্থাৎ ৱৰ্ক ইট আউট 1.8। আমাক 1 নম্বৰ কৈছে যে মাল্টিপ্লাই ইউজিং বেদিক মেথড। বেদিক মেথড আমাক ব্যৱহাৰ কৰিব কৈছে। গতিকে পূৰণ কৰিব দিছে যে বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰা। আগৰবাৰ আমি দুটাৰ ডিজিট পূৰণ কৰিছিলোঁ, এইবাৰ আমাক তিনিটাকে ডিজিট দিছে। গতিকে তিনিটাকে দিলে কেনেকৈ কৰিব লাগে সেইটো এতিয়া আমি চাই লওঁ। আমাক একৰ এ দিছে 154 পূৰণ 624। ধুনীয়াকৈ মই উঠাই লৈছোঁ। চ' ফাৰ্ষ্ট বৈদিক নিয়ম মতে কৈছে, গতিকে বৈদিক নিয়ম মতে ডাইৰেক্ট পূৰণ কৰিলে নহ'ব, কি কৰিব লাগিব, স্তৰ লাগিব, স্তৰ বা ষ্টেপ। ঠিক আছে, ষ্টেপ বুলি কয়। ষ্টেপ 1 অসমীয়া মিডিয়াম কয় যে স্তৰ। স্তৰ 1। চ' স্তৰ 1ত কি কৰিব লাগে, যিটো 154 আছে আৰু 624 দিছে। চ' ফাৰ্ষ্ট কি কৰিব লাগে, আমাক এই দুটাৰ সংখ্যা পূৰণ কৰিব লাগে। ঠিক আছে, যেনেকুৱা দুটা ডিজিটত আমি কেইটা স্তৰ পাইছোঁ, আগৰবাৰ চোৱা আমি দুটা ডিজিট আমি পাইছোঁ তিনিটা স্তৰ। ঠিক আছে, তিনিটা স্তৰ পাইছিলোঁ আমি দুটা ডিজিট থাকোঁতে। ঠিক একেদৰে যেতিয়া আমি তিনিটা ডিজিট থাকিব তেতিয়া আমি 5টা স্তৰ পাম। ঠিক আছে, গতিকে ওপৰতে দিয়া আছে, গতিকে এইখিনি বুজি দিওঁতে তোমালোকে বুজি পাই যাব কেনেকৈ কৰিব লাগে। চ' ফাৰ্ষ্ট কি কাম কৰিব লাগে, ফাৰ্ষ্ট আমি এইটো পূৰণ কৰিব লাগে। ঠিক আছে, গতিকে এইটো আৰু এইটো পূৰণ কৰিব লাগিব। বুজি পাইছা? এইটো হৈছে আমাৰ মেইন কাম। চ' এইটো পূৰণ কৰিলে 4 4 গুণ 16 পালে নহয়, গতিকে 16ৰ 1 ওপৰত লিখিম, 6টো আমাৰ এনচাৰত আহিব আৰু 1টোক আমি গ'লকৈ থৈ দিম। এতিয়া ষ্টেপ 2, গতিকে ডাইৰেক্ট মই 2 বুলি লিখোঁ। মানে এইটো ছেকেণ্ড ষ্টেপ বা স্তৰ 2। স্তৰ 2ত কি হয়, 154 পূৰণ 6 2 4 দিয়া আছে। স্তৰ 2ত কি হয়, এইটো আৰু এইটো পূৰণ হয়, এইটো আৰু এইটো পূৰণ হয়। 2 4 গুণ 8, 5 4 গুণ 20। এতিয়া যোগ হ'ব, 2 4 গুণ 8 পালোঁ, 5 4 গুণ 20 পালোঁ। এতিয়া এই দুটা যোগ কৰিলে কিমান হয়, 8 আৰু 20 যোগ কৰিলে 28, আৰু আগত যিটো 1 আছিলে এই 1টো যোগ হ'ব, গতিকে 28 আৰু 1 29। গতিকে 29 পালোঁ, 29 হ'ব ইয়াত। গতিকে 2 হ'ব ওপৰত, 9 হ'ব তলত। ঠিক আছে, গতিকে 2 আকৌ আমি গ'ল দিম। তাৰপিছত 3 নম্বৰ ষ্টেপত আমি লিখিম ছেম 154 আছে আৰু 624 আছে। 3 নম্বৰ ষ্টেপত কি হয় তোমালোকে দেখা, এইটো আৰু এইটো পূৰণ হয়, এইটো আৰু এইটো পূৰণ হয়, এইটো আৰু এইটো পূৰণ হয়। ঠিক আছে, চ' 6 আৰু 4, 4 6 গুণ 24 যোগ 1 4 গুণ 4 আৰু 5 আৰু 2 পূৰণ হ'ব, 5 2 গুণ 10, চব কৰি যোগ হ'ব। আৰু লাষ্টত যিটো 2টো পাইছোঁ, এই 2টো ইয়াত আহিব, যোগ হ'ব। চব যোগ কৰিলে কিমান হয় চোৱা, 24 আৰু 4 28, 28 আৰু 2 30, 30 আৰু 10 40, 40 পালোঁ নহয়। গতিকে 4 ওপৰত লিখিম, 0টো তলত লিখিম, 0 আমাৰ এনচাৰত আহিব। এই 4টো গ'ল কৰাৰ অৰ্থ এইটোৱে, নেক্সট ষ্টেপত এই 4টো গুচি যাব যোগ হৈ। এতিয়া ষ্টেপ 3 গ'ল, এতিয়া ষ্টেপ 4ত চাম। স্তৰ 4 তাৰমানে স্তৰ 4ত কি হ'ব, 154 আছে আৰু 624 দিছে। নেক্সট ষ্টেপত কি হ'ব, নেক্সট ষ্টেপত আমি এইটো কৰিলোঁ। এতিয়া নেক্সট ষ্টেপত এইটো আৰু এইটো পূৰণ হ'ব। ঠিক আছে, এইটো আৰু এইটো পূৰণ হ'ব। এতিয়া 5 6 গুণ 30, গতিকে 5 পূৰণ 6 হ'ব 30, 1 পূৰণ 2 হ'ব, 1 পূৰণ 2 কিমান পালোঁ, 5 গুণ 30, 1 পূৰণ 2, 1 2 গুণ 2, গতিকে 32 পাই গ'লোঁ। 32 পালে আগৰ 4 আছে, গতিকে এই 4টো যোগ হ'ব, 32 আৰু 4 36 পাই যাম। গতিকে 36 আমি ইয়াত লিখিম, গতিকে 3 ওপৰত লিখিম, 6টো আমি তলত লিখিম। 3টো নেক্সট ষ্টেপত আহিব। 5টা স্তৰ আছে, গতিকে স্তৰ 5। ঠিক আছে, ষ্টেপ 5 তাৰমানে স্তৰ ইয়াত লিখিব পৰা, বা ডাইৰেক্ট 3 4 এনেকৈ দিলে হ'ব। 154 আছে আৰু 624 দিছে। লাষ্ট ষ্টেপ এইটো আৰু এইটো পূৰণ কৰিব লাগে। ঠিক আছে, এতিয়া এইটো পূৰণ কৰিলে 6 1 গুণ 6 হৈ যায়। 6 আৰু আগৰ ষ্টেপৰ কিমান আছে, 3 আছে, গতিকে 6 আৰু 3 9 যোগ হ'ব, 6 আৰু 3টো যোগ হ'ব, গতিকে 9 পাম, গতিকে 9 পালোঁ ইয়াত। চ' এতিয়া আমি কমপ্লিট এতিয়া মিলাই লিখিম 154 ইনটু 6 2 4 যদি আমি এনচাৰ কৰোঁ কিমান আহিব, যিটো স্তৰ 1ত যিটো পাইছোঁ, স্তৰ 1ত যিটো পাইছোঁ 6 পাইছোঁ, এই 6টো ইয়াত আহিব। তাৰপিছত স্তৰ 2ত কি পাইছোঁ,
9 পাইছোঁ, 9টো ইয়াত আহিব। স্তৰ 3ত কিমান পাইছোঁ? 0 পাইছোঁ, 0টো ইয়াত আহিব। স্তৰ 4ত কিমান পাইছোঁ? 6 পাইছোঁ, 6টো ইয়াত আহিব। আৰু স্তৰ 5ত কিমান পাইছোঁ? 9 পাইছোঁ, 9টো ইয়াত আহিব। গতিকে এনচাৰটো হ'ব 96096। বাছ এইটোৱে আমাৰ সলিউশ্যন। অকণমান দীঘল, কিন্তু অংককেইটাৰ নিয়ম আমাৰ এইটোতে কৰিব লাগিব, ঠিক আছে। পৰীক্ষাত এটা কিন্তু আহিবই। চ' গতিকে তোমালোকে প্ৰেক্টিছ কৰিলে তোমালোকে আহি যাব। নেক্সটটো কৰিলে তোমালোকে নিজে নিজে পাৰিবা। এতিয়া আমাক বি নম্বৰটো দিছে, পেজ নম্বৰ 34 35ত দিয়া আছে, ইংৰাজী মিডিয়াম 34। চ' একেধৰণে আমি সলিউশ্যন কৰি আছোঁ ইংৰাজী আৰু অসমীয়া। জাষ্ট ইংৰাজী মিডিয়াম ষ্টেপ লিখিব লাগে আৰু অসমীয়া মিডিয়াম স্তৰ লিখিব লাগে, এইটোৱে পাৰ্থক্য। এইবাৰ আমাক 312 পূৰণ 126 দিছে, গতিকে এইটো আমাক কৰিব লাগে। চ' আমি প্ৰথমত স্তৰ চাই লওঁ যে স্তৰ 1 বা ষ্টেপ 1। চ' কি কৰিম? মোক 312 দিছে আৰু 126 দিছে। আমাৰ ফাৰ্ষ্ট কাম কি? ফাৰ্ষ্ট কাম হৈছে এইটো পূৰণ কৰা। গতিকে 2 6 গুণ 12, 12, গতিকে 1 2, গতিকে 1টো ওপৰত লিখিম, 2টো তলত লিখিম। 2টো আমাৰ এনচাৰ হ'ব, প্ৰথমটো ওপৰত থাকিব। নেক্সট 2 নম্বৰ ষ্টেপত কি হ'ব? এনেকৈ ৰোমানতো লিখিব পাৰি। 2 নম্বৰ ষ্টেপত কি হ'ব? 312 আছে আৰু 126 আছে। কি হ'ব ইয়াত? এইটো আৰু এইটো পূৰণ হ'ব। গতিকে 2 2 গুণ 4 আৰু 1 6 গুণ 6, এই দুটা যোগ হ'ব। 6 আৰু 4 যোগ কৰিলে 10, 10 আগৰ কিমান আছে? 1 আছে, গতিকে 11 পালোঁ। গতিকে ওপৰত 1, তলত 1, এইটো 1। নেক্সট ষ্টেপত যাব। নেক্সট ষ্টেপ হৈছে 3 নম্বৰ ষ্টেপ। 3 নম্বৰ ষ্টেপত কি আছে? 312 আছে আৰু 126 আছে। নেক্সট ষ্টেপটো কি হয়? এইটো আৰু এইটো পূৰণ হয় আৰু এইটো পূৰণ হয়, ঠিক আছে। গতিকে 3 6 গুণ 18, 1 2 গুণ 2 আৰু 1 2 গুণ 2, আৰু আগৰ 1 আছে, এইটোও যোগ হ'ব। গতিকে কিমান হয়? 18 2 20, 20 2 22, 1 23, গতিকে 23 পালোঁ ইয়াত, ঠিক আছে। গতিকে 23 পালোঁ। 23টো 2 ওপৰত যাব আৰু 3টো তলত থাকিব। 2টোক আমি গোল কৰি দিলোঁ, আমাৰ 3টো এনচাৰ থাকিব। এতিয়া 4 নম্বৰ ষ্টেপত যাওঁ। 4 নম্বৰ ষ্টেপত 312 126, একেবাৰে সহজ, ঠিক আছে। এবাৰ কৰিলে বুজি পাই যাবা। এইটো গ'ল। এতিয়া এইবাৰ কি হ'ব? এইবাৰ এইটো আৰু এইটো কৰিব লাগে নেক্সট ষ্টেপ মতে, ঠিক আছে। গতিকে এইটো আৰু এইটো পূৰণ কৰিব লাগিব। কৰা পূৰণ। 1 1 গুণ 1, 3 2 গুণ 6, 6 1 7 আৰু আগৰ আছে 2, 7 2 9, গতিকে ইয়াত 9 আহিব, ঠিক আছে। তোমালোকে চাবা ইয়াত 9 আছে কিন্তু অকল। এইটো আকৌ এবাৰ তোমালোকে চেক কৰি চোৱা যে এইটো ঠিকে আছে নাই। এইটো আৰু এইটো চাব লাগিব, ঠিক আছে। 300 আমাক 12 দিছে আৰু 126 দিছে, গতিকে 3 2 গুণ 6, 1 1 গুণ 1, গতিকে 6 আৰু 1 যোগ কৰিলে 7, 7 আৰু আগৰ 2 আছে, গতিকে 9 পাই গ'লোঁ। গতিকে 9টো আহিব ইয়াত, ঠিক আছে। বুজি পালা? এইবিলাক অংক এনেকৈ আমাক কৰিব লাগিব। নেক্সট যদি আমি কৰিব যাওঁ, এতিয়া আমি নেক্সট আমাক কিমান দি আছিলে? 312, ঠিক আছে। 5 নম্বৰ ষ্টেপটো কি হ'ব? 312 পূৰণ 126, এতিয়া এইটো পূৰণ কৰিব লাগে। গতিকে এইটোৰ একো বাকী নাই দেখোন, ঠিক আছে। দেখা যাওক কি হয়। এতিয়া নেক্সট 3 1 গুণ 3, গতিকে 3 পাই গ'লোঁ। গতিকে এনচাৰটো আমি পালোঁ কিমান? 3 আছে, ইয়াত 9 আছে, গতিকে 3 আগৰ কিন্তু এটা সংখ্যা আমি পোৱা নাই। গতিকে আমি এতিয়া মানকেইটা বহাই দিম, চাওঁ কি হয়। গতিকে স্তৰ 1ত আমি কিমান পাইছোঁ? স্তৰ 1ত পাইছোঁ আমি, স্তৰ 1 হৈছে এইটো। স্তৰ 1ত পাইছোঁ 2, গতিকে স্তৰ 1টো লাষ্টত আহিব। তাৰপিছত স্তৰ 2ত পাইছোঁ 1 আহিব। তাৰপিছত স্তৰ 3ত পাইছোঁ কিমান? স্তৰ 3ত পাইছোঁ 3 আহিব। তাৰপিছত স্তৰ 4ত কিমান পাইছোঁ? 9 পাইছোঁ, 9 যাব। আৰু স্তৰ 5ত কিমান পাইছোঁ? 3 পাইছোঁ, 3টো ইয়াত আহিব। বাছ 3 9 3 1 2 হৈ যাব আমাৰ ফাইনেল এনচাৰটো। এনেকৈ অংকবিলাক কৰিব লাগিব। তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ, ঠিক আছে। এনেকৈ আমাক কৰিব লাগিব অংকবিলাক। এইটো 5 নম্বৰ ষ্টেপ, এইটো 4 নম্বৰ, এনেকৈ বক্সো বনাব পৰা তোমালোকৰ সুবিধাৰ কাৰণে। এইটো 3 নম্বৰ ষ্টেপটো, এইটো ব্ৰেকেটত থ'লে হয়, এইটো মনে কৰিলেও হ'ব, ঠিক আছে। আৰু এইটো হৈছে 1 নম্বৰ ষ্টেপটো। পৰীক্ষাটো এনেকৈ ব্ৰেকেট বনাব পৰা ষ্টৰকেইটা বক্সত ৰাখি দিলে ভাল, ঠিক আছে। এনচাৰ হ'ব 39312। এতিয়া আমি চি নম্বৰটো কৰিম। এইফালে ইংৰাজী ছেম আছে, জাষ্ট স্তৰ লিখিব লাগে। গতিকে এতিয়া নেক্সট চি নম্বৰটো কৰিম। 1ৰ চি, এইটো কিমান 1.8 কৰি আছোঁ। 412 পূৰণ 125 দিছে। ষ্টৰকেইটা ইয়াত লিখোঁ। 412 আৰু 125 দিছে। ফাৰ্ষ্ট কাম এইটো পূৰণ কৰিব লাগে।
5 2 গুণ 10 গতিকে 1 0 তাৰমানে 1টো ওপৰত লিখিম 0টো তলত লিখিম এইটো হ'ল 1 নম্বৰ ষ্টেপ ঠিক আছে এতিয়া 2 নম্বৰ ষ্টেপ এনেকৈ লিখিব পাৰি ৰোমান বা ইংৰাজী সংখ্যা দিও লিখিব পাৰি যে 1 নম্বৰ এইটো 2 নম্বৰ ষ্টেপ তাৰমানে 412 আৰু 125 দিছে আগফালে পূৰণ দিব পাৰা নিদিব পাৰা নেক্সট ষ্টেপ কি নেক্সট ষ্টেপ হৈছে এইটো আৰু এইটো পূৰণ কৰিব লাগে গতিকে 2 2 গুণ 4 5 1 গুণ 5 গতিকে 5 আৰু 4 যোগ কৰিলে 9 আৰু ইয়াৰ 1 আছে গতিকে 10 হ'ব গতিকে 1 0 গতিকে ওপৰৰ ওৱানটো গোল কৰি থলো এতিয়া 3 নম্বৰ ষ্টেপ চাও 3 নম্বৰ ষ্টেপ কি হ'ব 412 পূৰণ 125 কি হ'ব 3 নম্বৰ ষ্টেপত আমাৰ কি কৰিব লাগে এইটো আৰু এইটো পূৰণ কৰিব লাগে এইটো পূৰণ কৰিব লাগে এতিয়া 5 4 গুণ 20 যোগ 1 2 গুণ 2 আৰু 1 2 গুণ 2 সো কিমান হৈ গ'ল 20 আৰু 2 22 22 2 24 আৰু ইয়াত 1 বাকি আছে গতিকে 1 টো যোগ কৰিব লাগিব অৰ্থাৎ 25 পাই যাও ঠিক আছে গতিকে 2 5 5 টো আমি গোল কৰি থলো এইটো ব্ৰেকেট থবা এইটো মানে ইয়াত কাম ঘটিছে এইটো নিলিখিলেও হয় যেনেকৈ ইয়াত আমি লিখা নাই ডাইৰেক্ট মুখে মুখে কৰিছো মুখে মুখেও কৰিব পাৰি 4 নম্বৰ 412 পূৰণ 125 নেক্সট ষ্টেপ কি নেক্সট ষ্টেপ এইবাৰ প্ৰথম এনেকৈ গ'ল এতিয়া ইটোৰ পাছত এতিয়া লেফট সাইডত আহিব এইটো আৰু এইটো 4 2 গুণ 8 1 2 1 1 গুণ 1 1 1 গুণ 1 পাও 4 2 গুণ 8 8 আৰু 1 9 9 ইয়াত আছে 2 গতিকে 9 2 11 গতিকে 11 এনেকৈ লিখিম ওপৰত 1 তলত 1 একটো গোল কৰি দিম এতিয়া 5 নম্বৰ ষ্টেপত কি পাম 412 আছে আৰু 125 আছে সো গতিকে নেক্সট কাম কি এইটো আৰু এইটো পূৰণ কৰা যেনেকৈ প্ৰথমত আৰম্ভণি ইয়াৰ পৰা কৰিব লাগে ঠিক শেষ ইয়াৰ পৰা এইটো আৰু এইটো পূৰণ কৰি 4 1 গুণ 4 আৰু হাতৰ 1 আছে গতিকে 5 ঠিক আছে সো আনসারটো কিমান পালো স্টেপ 5 ত যেটা থাকিব এটা আগত আহিব গতিকে স্টেপ 5 ত আছে স্তৰ 5 ত আছে 5 আছে গতিকে 5 লিখিম 4 ত আছে কিমান 1 আছে 1 লিখিম 3 ত আছে 5 5 লিখিম 2 ত আছে 0 0 লিখিম 1 ত আছে 0 0 লিখিম গতিকে 51500 হ'ব আমাৰ ফাইনাল এনসারটো ঠিক আছে এনে কি কৰিব হৈ গল সলিউশন এতিয়া আমাৰ 1.8 শেষ পালে এতিয়া নেক্সট পৰৱৰ্তীত আমাক 1 পইণ্ট কৰি চাও আহা 1.9 এতিয়া আমাক কৰি চাও আহা 1.9 দিছে পেজ নম্বৰ 37 আছে অসমীয়াত আৰু ইফালে 36 ত আছে ইংৰাজী মিডিয়াম দি আমাক কৈছে যে ট্ৰাই টু সলভ ইউজিং দা স্টেপস এজ এবভ গতিকে ওপৰৰ ষ্টেপৰ দৰে আমাক এইটো সলভ কৰিব দিছে পূৰণ ফলটো যে ওপৰৰ স্তৰসমূহ ব্যৱহাৰ কৰি সমাধান কৰিবলৈ চেষ্টা কৰা গতিকে 1.8 ৰ দৰে প্ৰায় এইবিলাক ষ্টেপ প্ৰথমতে এইটো তাৰপিছত এইটো এনেকৈ কৰিব কৈছে ধুনীয়াকৈ মই তোমালোকক কৰাই দিওঁ তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা দেই লাইক নকৰাকৈ কি আছে এতিয়ালৈকে এতিয়া মোবাইলটো সিধা কৰি লাইকটো কৰিলে আকৌ হেৰি কৰি লোৱা ডাউনলোড কৰি লোৱা ঠিক আছে গতিকে 1.9 দিছে গতিকে একৰ এ দিছে আমাক যে 1 2 5 4 আৰু 3 2 9 4 গতিকে এইটো ষ্টেপ 1 এ থাকক আমাৰ ষ্টেপ 1 বা স্তৰ 1 স্তৰত কি কৰিব লাগে এইটো পূৰণ কৰিব লাগে গতিকে 4 4 গুণ 16 গতিকে এক ওপৰত লিখিম 6 তলত লিখিম বাস এইটো গোল কৰি দিম এতিয়া স্তৰটোত কি কৰিব লাগে স্তৰটোত 1 2 5 4 আছে আৰু 3 2 9 4 আছে সো এইটোত স্তৰটোত আমাক এইটো আৰু এইটো পূৰণ কৰিব লাগে নহয় জানো ওপৰত 6 এইটো আৰু এইটো পূৰণ কৰিব লাগে সো গতিকে এনেকৈ পূৰণ কৰিলে আমাৰ হৈ যায় এইটো বৈদিক নিয়মে হয় ঠিক আছে বৈদিক মেথড এটা চাবা 5 4 গুণ 20 5 9 গুণ 4 9 গুণ 36 5 4 গুণ 20 যোগ 4 9 গুণ 36 যোগ কৰিলে 20 আৰু 36 56 হৈ যায় আগৰ ব্ৰেকেটটো 1 আছে গতিকে 1 টো যোগ হ'ব ইয়াত 56 একে 57 ঠিক আছে 57 পাই গলো 57 টো ইয়াত লিখিব লাগিব গতিকে 5 ওপৰত লিখিম আৰু 7 টো তলত লিখিম এটা নেক্সট স্টেপ চাম 3 নম্বৰ স্টেপত কি হ'ব গতিকে 1254 আছে আৰু 3294 আছে সো কি হ'ব নেক্সট স্টেপত এইটো আৰু এইটো পূৰণ হ'ব এইটো আৰু এইটো পূৰণ হ'ব এইটো আৰু এইটো পূৰণ হ'ব ঠিক আছে এইটো হল 3 নম্বৰ স্টেপত সো এটি চোৱা 2 4 গুণ 8 যোগ 2 4 গুণ 8 যোগ 5 9 গুণ 45 গতিকে এইটো আমাক হেৰি কৰিব লাগিব
5 9 গুণ 45 আছে 45 আমি লিখিম ঠিক আছে এতিয়া চাবা বাপৰে দেখা যোৱা নাই এটা আগুৱাই দিব লাগিব 45 যোগ কৰিলে কিমান হয় 8 গুণ 16 16 গতিকে 6 আৰু 4 5 6 আৰু 5 11 এক হাত থাকে 1 1 আৰু 4 5 একে 6 61 পাওঁ আগৰ আছিলে 5 গতিকে 5 টো যোগ কৰিম গতিকে কিমান পাওঁ 66 পাই যাওঁ 66 হ'ব ইয়াত 6 সৰুকে আৰু ডাঙৰকে লাষ্টৰ 6টো ইয়াত গল কৰিলো ইয়াত যেহেতু 4টাকে আছে আগৰটোত আমি 5টা স্টেপ পাইছো ইয়াত 7টা স্তৰ পাম ঠিক আছে দুটা বাঢ়িব এটা অংক বেছি থাকাৰ কাৰণে এতিয়া 4 নম্বৰটো চাম 4 নম্বৰ স্টেপ কৰিম 4 নম্বৰ স্টেপ বা স্তৰ 4 ঠিক আছে 1 2 5 4 দিছে আৰু কি দিছে 3 2 9 4 পূৰণ কৰিম পূৰণ কৰিলে এইবাৰ আমাক কি কৰিব লাগিব এইটো আৰু এইটো পূৰণ কৰিব লাগিব আকৌ এই দূৰত্বটো যে আছে এই দূৰত্বটো আৰু এই দূৰত্বটো ঠিক আছে এটা এনেকৈ পূৰণ কৰিব লাগিব এতিয়া 1 4 গুণ 4 3 4 গুণ 12 যোগ কৰিব লাগিব 2 9 গুণ 18 যোগ কৰিব লাগিব আৰু 2 5 গুণ 10 যোগ কৰিব লাগিব এতিয়া যোগ কৰিলে কি হয় তোমালোকে চোৱা এতিয়া 4 আৰু 12 16 16 আৰু 10 26 26 আৰু 18 যোগ কৰিলে 36 36 আৰু 18 কিমান হৈ যায় 34 হৈ যায় ঠিক আছে 34 ঠিকে আছে যোগ কৰি দিওঁ 4 আৰু 12 16 16 আৰু 10 26 26 আৰু 18টা থাকি যায় যোগ কৰিলে কিমান হৈ যায় 6 আৰু 8 14 14 4 হাত থেকে 1 2 1 3 1 4 গতিকে 44 পাই যাওঁ স্তৰ 3ৰ কিমান বাকি আছে 6 বাকি আছে 6টো আমাক যোগ কৰিব লাগিব 44 আৰু 6 50 হৈ যায় গতিকে সৰুকে 5 শূন্যটো ডাঙৰ পাছৰ সংখ্যাটো ডাঙৰকে লিখিম ঠিক আছে গতিকে 0 5 এনেকৈ লিখিলোঁ এইটো ব্ৰেকেটত লিখিবা এতিয়া স্তৰ 5ত চাওঁ স্তৰ 5 দিছে 1 2 5 4 পূৰণ 3 2 9 4 এতিয়া 5 নম্বৰ ষ্টেপত কি হ'ব এতিয়া এইটো আৰু এইটো পূৰণ হ'ব ঠিক আছে গতিকে 5 নম্বৰ ষ্টেপত এইটো আৰু এইটো পূৰণ এইটো পূৰণ সেম 3 নম্বৰ ষ্টেপটোৰ দৰে 3 নম্বৰ এইফালে হৈছে এবাৰ 5 নম্বৰটো এইফালে হ'ব ঠিক আছে এখন 9 গুণ 9 3 5 গুণ 15 গতিকে 9 যোগ 3 5 গুণ 15 যোগ হ'ব 2 2 গুণ 4 যোগ হ'ব যোগ কৰিলে কিমান হয় 15 আৰু 4 19 19 আৰু 9 28 ঠিক আছে আৰু আগৰ কিমান আছিল এই 5টো ওপৰত 5টো যোগ কৰিব লাগিব গতিকে 28 আৰু 5 33 হৈ যায় গতিকে 3 3 3 ওপৰত আৰু এটা 3 নামত এইটো আমি গোলকে থৈ দিম এইটো 6 নম্বৰ ষ্টেপত যাব যোগ হ'ব গতিকে স্তৰ 6 এতিয়া 6 কি আছে 1 2 5 4 দিছে পূৰণ 3 2 9 4 দিছে এতিয়া কৰিম এতিয়া নেক্সট লাষ্টৰ 6 নম্বৰ ষ্টেপ এইটো আৰু এইটো পূৰণ হ'ব 1 2 গুণ 2 3 2 গুণ 6 6 আৰু 2 যোগ কৰিলে কিমান হৈ যায় 8 8 আৰু হাতেৰ আগৰ কিমান আছিল 3 আছিলে 8 আৰু 3 11 গতিকে ওপৰত 1 তলত 1 লিখিম এইটো গোল কৰিম এতিয়া নেক্সট 7 নম্বৰ ষ্টেপ 7 নম্বৰ ষ্টেপ কি হ'ব 1 2 5 বৰ্তমান বহিটো একমন এৰি কৰি লওঁ 1 2 5 4 দিয়া আছে আৰু এইটো দিয়া আছে 3 2 9 4 দিয়া আছে সো লাষ্ট ষ্টেপত এইটো পূৰণ হ'ব আমাৰ প্ৰথমটো পূৰণ হ'ব ঠিক আছে এইটো বেকাকে লিখাৰ কাৰণে বেকা হৈ গ'ল একো কথা নাই এইটো আৰু এইটো পূৰণ হ'ব 1 3 গুণ 3 আৰু হাতৰ 1 আছিলে গতিকে 4 সো আমি ফাইনেল আনসাৰটো কিমান পাই যাম এইটো সিধাকে লিখিবা ঠিক আছে 7 নম্বৰটো সিধাকে লিখো নহলে তোমালোকৰ দিগদাৰ হ'ব 7 নম্বৰ ষ্টেপটো তলতে লিখি আছো 7 নম্বৰ ষ্টেপ 1 2 5 4 3 2 9 4 লাষ্ট ষ্টেপ আমি এইটো পূৰণ কৰিব লাগে 3 1 গুণ 3 আৰু 6 নম্বৰ ষ্টেপত 1 বাকি আছে গতিকে 3 আৰু হাতেৰে 4 হ'ব ঠিক আছে সো এতিয়া আমি এনসারটো পাই যাম অতএব 1 2 5 4 ইনটু 3 2 9 4 পূৰণ কৰিলে কিমান হ'ব আমি 7 নম্বৰ ষ্টেপত যেটো আছে এটো প্ৰথমত আহিব 4 পাম তাৰ পিছত 1 পাম তাৰ পিছত 5 নম্বৰত 3 আছে গতিকে 3 পাম 6 নম্বৰত 0 আছে 0 পাম ঠিক আছে তাৰ পিছত 3 নম্বৰত কিমান আছে 6 আছে 6 পাম তাৰ পিছত 2 নম্বৰত 7 আছে 7 পাম আৰু 1 নম্বৰ ষ্টেপত কি আছে 6 আছে 6 পাম গতিকে আনসারটো হ'ব 4130676
ঠিক আছে, এইটোৱে আমাৰ এনসাৰ 1ৰ A 1.9ৰ। বুজি পাইছা? 1 নম্বৰ কৰিলোঁ। এতিয়া বি নম্বৰটো দিছে, সেম নিয়মে আমি কৰিম। 1ৰ বি 10263150 দিছে, গতিকে এইটো ষ্টেপ 1 বুলি লিখি লওঁ। ষ্টেপ 1 বা স্তৰ 1, ইংৰাজী মিডিয়াম এইটো লিখিবা, অসমীয়া এইটো। সো ফাৰ্স্ট ষ্টেপত কি কৰিব লাগে, এইটো পূৰণ কৰিব লাগে। গতিকে 6 পূৰণ এইটো বি নম্বৰটো 0 আছে, গতিকে 6 0 0 হ'ব। ঠিক আছে, বুজি পাইছা? গতিকে 6 পূৰণ 0 0 হয়, গতিকে 0 হ'ব ইয়াত। এটা থাকিলে এটা আমি তলতে লিখিম, ওপৰত লিখিব নালাগে, আৰু এটাও ধাৰ নাযাব। নেক্সট ষ্টেপ 2, ষ্টেপ 2ত কি হ'ব, 1026 আছে আৰু 3150 আছে। সো কি হ'ব, ষ্টেপ 2ত আমাৰ এইটো আৰু এইটো পূৰণ কৰিব লাগে। গতিকে 5 6 গুণ 30, 2 0 0, গতিকে এইটো 0 হৈ গ'ল। গতিকে 5 6 গুণ 30, আগৰ একো নাই, গতিকে 30 হৈ যাব, 30। বুজি পালা? এতিয়া নেক্সট ষ্টেপ 3 আমি চাম। ষ্টেপ 3 আমাক কিমান দিছে, এইফালে অকণমান কৰি লওঁ, নহ'লে এইটো পাৰ হৈ যায়। 1026 ইনটু 3150। নেক্সট 3 নম্বৰ ষ্টেপত আমাক কি কৰিব লাগে, এইটো আৰু এইটো পূৰণ কৰিব লাগে, এইটো আৰু এইটো পূৰণ কৰিব লাগে, এইটো আৰু এইটো পূৰণ কৰিব লাগে। 0 পূৰণ 0 কৰিলে 0 হৈ যাব, এইটো নালাগে আৰু। 1 পূৰণ 6, 1 6 গুণ 6, আৰু 2 5 গুণ 10, 10 আৰু 6 16 হৈ যায়, আগৰ আছে কিমান, 3 আছে, 16 আৰু 3 19 হৈ যায়। গতিকে 19, 1 2 নেক্সট ষ্টেপত গুচি যাব। তাৰপিছত নেক্সট কি আছে, 4 নম্বৰ ষ্টেপ হ'ব। 4 নম্বৰ ষ্টেপ 1026, তলত আছে 3150। এতিয়া চাবা নেক্সট ষ্টেপত কি হয়, এইটো আৰু এইটো ওচৰটো পূৰণ হয়, আৰু দূৰতটো পূৰণ হয়। অৰ্থাৎ 0 পূৰণ 5, এইটো 0 হৈ গ'ল, 5 0 0, 2 1 গুণ 2, অকল 2 থাকিলে যোগ, 1 0 0, 3 2 গুণ 3 6 গুণ 18, অকল থাকিলে 18 আৰু 2 যোগ কৰিলে 20 পাই যাওঁ। আগৰ 1 আছে, 1টো ইয়াত আহিব, গতিকে 21 পাই যাওঁ। গতিকে 2 1টো তলত থাকিলে 2টো নেক্সটত যাব। ঠিক আছে, এতিয়া 5 নম্বৰ ষ্টেপটো কৰি চাওঁ। 5 নম্বৰ 1026 আৰু দিছে 3150। সো নেক্সট 5 নম্বৰ ষ্টেপত কি হয়, 5 নম্বৰ ষ্টেপত আমি এইফালে চাপি আহে বস্তুটো, গতিকে এইটো আৰু এইটো পূৰণ কৰিম, এইটো পূৰণ কৰিম। 1 5 গুণ 5, 3 2 গুণ 6, আৰু 1 0 0 হৈ যায়, গতিকে 3 2 গুণ 6, 1 5 গুণ 5, 6 আৰু 5 11 হৈ যায়। 11 আৰু এইফালে আছে কিমান, 2, গতিকে 11 আৰু 2 13, গতিকে 1 3, গতিকে 1টো নেক্সট ষ্টেপত যাব। বুজি পাইছা? এনেকৈ অংকবিলাক আগবাঢ়ি গৈ থাকে। নেক্সট ইয়াতে দিওঁ 6 নম্বৰ ষ্টেপটো। 6 নম্বৰ ষ্টেপ 1026, আৰু তলত দিছে 3150। নেক্সট ষ্টেপ এইটো আৰু এইটো পূৰণ হ'ব, 3 0 0, 1 1 গুণ 1, 1 আৰু ইয়াত আছে 1, 1 আৰু 1 যোগ কৰিলে 2 হ'ব, গতিকে অকল আমি 2 পালোঁ। ঠিক আছে, নেক্সট 7 নম্বৰ ষ্টেপ 1026 ইনটু 3150। লাষ্ট ষ্টেপত এইটো আৰু এইটো হয়, 1 3 গুণ 3, আৰু হাতৰ একো বাকী নাই, গতিকে 3 থাকিলে। সো আমি আনসাৰটো কি পালোঁ ফাইনেলি, অতএৱ 1026 ইনটু 3150। প্ৰথমত লাষ্টত আমি 3 পাইছোঁ, গতিকে 3 আহিব। 4 নম্বৰ ষ্টেপত 2 পাইছোঁ, 2 আহিব। তাৰপিছত 5 নম্বৰত 3 পাইছোঁ, 3 আহিব। 4 নম্বৰত 1 পাইছোঁ, 1 আহিব। 3 নম্বৰত 9 পাইছোঁ, 9 আহিব। 2 নম্বৰত 0 পাইছোঁ, 0 আহিব। আৰু 1 নম্বৰ ষ্টেপত কিমান পাইছোঁ, 0 পাইছোঁ, 0 আহিব। গতিকে এনসাৰটো হ'ব 3231900। ঠিক আছে, এইটোৱে আমাৰ সলিউশ্যন 1ৰ বি। এতিয়া আমাক চি নম্বৰটো দিছে, 1ৰ চি, পেজ নম্বৰ 36 37ত আছে। পেজ নম্বৰটো ওপৰত লিখি দিওঁ। আমাক দিছে 4টা 4 দিছে, 4টা 4 পূৰণ 4টা 3 দিছে। খুবেই ধুনীয়া দেখাত, অংকটো আমি কৰি আৰু মজা পাম। স্তৰ 1, স্তৰ 1ত কি হ'ব, এইটো পূৰণ হ'ব, গতিকে 4 3 গুণ 12, 1 ওপৰত 2 তলত। নেক্সট সেকেন্ড ষ্টেপত কি হ'ব, স্তৰ 2ত কি হ'ব, 4টা 4 আছে আৰু 4টা 3 আছে। সো নেক্সট ষ্টেপ মতে এইটো আৰু এইটো হয়, গতিকে 4 3 গুণ 12, 4 3 গুণ 12, 12 যোগ 12 যোগ কৰিলে কিমান হয়, 12 12 24,
24 আৰু হাতৰ 1 আছে কিমান হ'ব 25 হ'ব গতিকে 2 ওপৰত 5 তলত ওপৰটো আমি গোল কৰি থম তোমালোকে বুজি পাইছানে বস্তুটো নেক্সট স্তৰ 3 চাম স্তৰ 3 বা স্টেপ 3 গতিকে 4টা 4 3টা 4টা 3 এতিয়া নেক্সট স্টেপ কি হৈ যায় নেক্সট স্টেপ আমি আটাইকেইটা পূৰণ কৰোঁ নহয় জানো নেক্সট স্টেপ আমাৰ হৈ আছে 3 নম্বৰ স্টেপটো হৈ আছে এইটো আৰু এইটো এইটো আৰু এইটো এইটো আৰু এইটো 4 3 গুণ 12 4 3 গুণ 12 4 3 গুণ 12 গতিকে তিনিটাতে 12 হৈ আছে গতিকে 12 12 24 আৰু 12 36 36 আৰু হাতত 2 38 হৈ যায় গতিকে 38টো আমি 3 ওপৰত 8 তলত লিখিম 3টো নেক্সট স্টেপত যাব গতিকে স্তৰ 4 বা স্টেপ 4 স্টেপ 4ত 4টা 4 হ'ব আৰু 4টা 3 হ'ব ঠিক আছে দেখাত কেনেকুৱা বা লাগি আছে না কিমান ধুনীয়া এতিয়া চাবা নেক্সট কি হ'ব নেক্সট এই ওচৰত দুটা পূৰণ তাৰপিছত এইটো আৰু এইটো পূৰণ এতিয়া সববিলাকে 4 3 গুণ 12 4 3 গুণ 12 4 3 গুণ 12 এনেকুৱা হৈছে 4 3 গুণ 12 4 3 গুণ 12 12 12 24 সেম 4 3 গুণ 12 4 3 গুণ 12 গতিকে 24 24 48 হৈ যায় ঠিক আছে 48 আৰু ইয়াত কিমান আছে 3 আছে গতিকে 48 আৰু 3 যোগ কৰি কিমান হৈ যায় 51 গতিকে 51 হৈ যায় নহয় গতিকে 5 1 আহিব তলত 51 পাই যাওঁ ঠিক আছে এতিয়া নেক্সট 5 নম্বৰ স্তৰত চাম স্তৰ 5 4টা 4 দিছে আৰু 4টা 3 দিছে নেক্সট স্টেপ কি হ'ব এইবাৰ এইফালে গুচি যাব গতিকে এইটো আৰু এইটো 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 গতিকে 12 12 আছে 3 4 গুণ 12 3 4 গুণ 12 12 12 24 24 আৰু 12 36 36 আৰু আগৰ 5 আছে কিমান হৈ যায় 36 আৰু 5 41 41 লিখিলে 4 1 গতিকে 4 ওপৰত থাকিলে এতিয়া 6 নম্বৰ স্তৰটো চাওঁ বা স্টেপ 6 স্টেপ 6ত কি আছে 4টা 4 আছে আৰু 4টা 3 আছে নেক্সট স্টেপ কি হৈ যায় এইটো আৰু এইটো পূৰণ হয় ঠিক আছে 4 3 গুণ 12 4 3 গুণ 12 গতিকে 12 আৰু 12 যোগ কৰিলে 24 হৈ যায় 24 আৰু হাতত 4 আছে 24 আৰু 4 28 হৈ যায় গতিকে 2 8 ঠিক আছে দুইটো খেলিলোঁ এতিয়া অন্তিমটো স্তৰ স্তৰ 7 স্তৰ 7ত আছে কিমান 4 4 4 গতিকে ইনটু পূৰণ কৰিম ঠিক আছে এতিয়া চাবা এতিয়া এইটো কৰিব লাগে 3 4 গুণ 12 ঠিক আছে 12 আৰু হাতত 2 আছে 12 আৰু 2 14 বাস আমি সলিউশন পাই গ'লো গতিকে অতএব লিখিম 4 পূৰণ 4 পূৰণ 4 পূৰণ 4 ইনটু 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 কৰিলে কিমান পালোঁ 7 নম্বৰ স্টেপত পালোঁ 14 গতিকে 14 14 6 নম্বৰত পালোঁ 8 5 নম্বৰত পালোঁ 1 4 নম্বৰত পালোঁ 1 1টো লিখিম আৰু 3 নম্বৰত পালোঁ 8 8 লিখিম 2 নম্বৰত পালোঁ 5 5 লিখিম আৰু 1 নম্বৰ স্তৰত পাইছোঁ 2 2 লিখিম বাস এইটোৱে সলিউশন তোমালোকে ক্যালকুলেটৰ মাৰি চাবা এই পূৰণ ফলটো এইটো ওলাব ঠিক আছে একৰচি আমাৰ হৈ গ'ল এনসাৰটো হ'ব 14811 সো এতিয়া আমি 1.9 কৰিলোঁ এতিয়া নেক্সট পেজত আমাক পেজ নম্বৰ 39ত দিয়া আছে কৰি চাওঁ আহা 1.10 এতিয়া আমি 1ৰ পৰা সলিউশন কৰোঁ এতিয়া কৰি চাওঁ আহা 1.10 দিছে আমাক যে ওপৰৰ স্তৰসমূহ ব্যৱহাৰ কৰি সমাধান কৰিবলৈ চেষ্টা কৰা গতিকে ওপৰৰ যিখিনি আমাক স্টেপ দিছে এইবিলাক মেথড ব্যৱহাৰ কৰিব দিছে গতিকে এইবিলাক মেথড কেনেকুৱা ধৰণৰ হয় যেনেকৈ আমাক পূৰণটো দিছে যে 1 নম্বৰটো দিছে যে 4956 পূৰণ 999 মানে 4টা 9 সো এইটো কোশ্চেনত যেনেকুৱা দিছে 1.10ত যে 4956 ইনটু এনেকৈ দিলে এনেকৈ দিছে সো প্ৰথম পদ্ধতি যেটো আছে দ্বিতীয় পদ্ধতি এটো প্ৰথম পদ্ধতি আমি যেটো পূৰণ কৰোঁ এনেকৈ যে 9 6 গুণ 54 54 4 এনেকৈ ক্ৰছ কৰি দিয়া হয় এটো হৈছে প্ৰথম পদ্ধতি দ্বিতীয় পদ্ধতি হৈছে এনেকুৱা যে যেইটা সংখ্যা থাকিব যেনেকৈ ইয়াত 4টা ইয়াত 4টা গতিকে 4টা 4টা আমি দাগ দিম 4 1 2 3 4 সেম তলত 1 2 3 4 1 2 3 4 ইয়াত যেটো 4 আছে 4 বহাম 9 বহাম 5 বহাম আৰু এইটোৰ পৰা 1 আমি বিয়োগ কৰিম অৰ্থাৎ 6 আছে 6 ৰ পৰা 1 বিয়োগ কৰিলে 5 হয় ঠিক আছে এতিয়া যিখিনি এইটো আছে সংখ্যাটো এইটো আমি কি কৰিম এতিয়া এই সংখ্যাটো 9 ৰ পৰা বিয়োগ কৰিম এতিয়া 9 ৰ পৰা 5 গলে কিমান হয় 4 ইয়াত বহাম এতিয়া 9 ৰ পৰা 5 গলে 4 ইয়াত বহাম 9 ৰ পৰা 9 গলে
কিমান হয় 0 0 ইয়াত বহাম এতিয়া 9ৰ পৰা 4 গ'লে 5 থাকে 5 গতিকে এতিয়া আমি যোগ কৰি যেটো মান পাম হেতু গতিকে এইটো পূৰণ কৰিলে কিমান আমি পাম এনসার পাম 4 9 5 5 0 4 4 বাস এইটোৱে সলিউশন এনেকৈ কৰিব লাগে এক নম্বৰ দ্বিতীয় পদ্ধতিটো আৰু তৃতীয় পদ্ধতিটো কি হয় যে ইয়াৰ লগত 1000 পূৰণ কৰিব লাগে 4টা শূন্য হৈ যায় আৰু এতিয়া যেটো প্ৰথম সংখ্যা পাম আমি যেটো সংখ্যা থাকিব যেনেকুৱা 4956 এইটো আমি তলত লিখি বিয়োগ কৰি দিম এনসারটো ওলাই পৰিব ঠিক আছে সো আমি 1.10 কৰোতে আমি ধুনীয়াকৈ এইটো বুজি পাম টেনচন নকৰিবা তোমালোক ইফালে ইংৰাজী মিডিয়াম দি দিছে বাৰু সো একে ইংৰাজী অসমীয়া মিডিয়াম সলিউশন একে ধৰণে হ'ব হেতুলৈ কথা নাই আমি কৰোঁ নে কি কোৱা লাইক কৰি দিছানে ভিডিঅ'টো আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই তোমালোকে ম্যাথ উন্মেষ অসমীয়া ইংৰাজী সবেই পাবা হিন্দী ঠিক আছে সায়েন্স সোশ্যাল সায়েন্স সব তাৰপিছত জিঅ'গ্ৰাফি অফ আসাম সব মানে ভূগোল অসমৰ ভূগোল হেতু সো 1.10 এক নম্বৰ দিছে আমাক 187 ইনটু 4টা 9 দিছে সো দ্বিতীয় পদ্ধতি যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰি কৰিলে হ'ব সো চাবা এই যেটো 3 নম্বৰ পদ্ধতিটো আছে ইয়াত কৈছে যে যদি পূৰণ কৰিবলগীয়া সংখ্যাটো 9ৰ সংখ্যাতকৈ 9ৰ শ্ৰেণীৰ অঙ্কৰ সংখ্যা কম হয় গতিকে 9ৰ অঙ্ক যদি কম থাকে তেনেহলে আমি তৃতীয়টো প্ৰযোজ্য হয় গতিকে 9ৰ সংখ্যা যদি কম থাকে তেতিয়া আমি তৃতীয়টো প্ৰযোজ্য কৰিম যেনেকুৱা ইয়াত চাবা 9ৰ সংখ্যা বেছি আছে গতিকে আমি 2 নম্বৰ পদ্ধতি ব্যৱহাৰ কৰিম ইয়াত 9ৰ সংখ্যা কম আছে গতিকে আমি 3 নম্বৰ পদ্ধতি ব্যৱহাৰ কৰিম ইয়াত কেইটা আছে 1 2 3 4 5টা সংখ্যা আছে পূৰণ কৰিবলগীয়া সংখ্যাটো কিন্তু 9 আছে 4টা গতিকে ইয়াত আমি 3 নম্বৰ পদ্ধতিটো অৱলম্বন কৰিম এইটো ঠিক আছে গতিকে ওপৰত দুইটাত আমি 2 নম্বৰ পদ্ধতি আৰু তলত দুইটাত আমি 3 নম্বৰ পদ্ধতি অৱলম্বন কৰিব লাগিব তলৰ বিলাকতো 2 নম্বৰ পদ্ধতি অৱলম্বন কৰিলেও হ'ব একো কথা নাই কিন্তু যেটো কৰিলে সুবিধা হয় এইটো আমাক কিতাপত কৈ দিছে তেতিয়া ফাৰ্স্ট কাম কি এইটো পূৰণ দিছে আমি সলিউশনৰ কাৰণে সলিউশন স্টাৰ্ট হৈ গৈছে বাৰু গতিকে 187 ইনটু 4টা 9 দিছে সো 4টা 9 যদি দিছে যেহেতু ইয়াত 4টা আছে ইয়াত 3টা আছে গতিকে আগফালে আমি সুবিধাৰ কাৰণে এটা শূন্য লগাই দিম ইয়াত কৈছে চাবা যে সুবিধাৰ কাৰণে 187 এর আগফালে শূন্য যে 5678 এর আগফালে শূন্য এটা লগাই দিব কৈছে টোকা দি ঠিক আছে এটাতলে ইয়াত 4টা হল ইয়াতো 4টা হল গতিকে 1 2 3 4 1 2 3 4 ঠিক আছে এতিয়া 1 2 3 4 1 2 3 4 এতিয়া 0 1 8 এর পৰা 1 বিয়োগ কৰিম গতিকে 6 হল এতিয়া 9 ৰ পৰা 6 গলে কিমান হৈ যায় 9 ৰ পৰা 6 গলে 3 আকৌ 9 ৰ পৰা 8 গলে 1 9 ৰ পৰা 1 গলে 8 ঠিক আছে আৰু 9 ৰ পৰা 0 গলে কিমান হ'ব 9 হ'ব ঠিক আছে তোমালোকে বস্তুটো বুজি পাইছে নে 9 ৰ পৰা 0 গলে 9 হ'ব গতিকে তে নেক্সট লাইনটো কি হ'ব তাৰমানে আনসারটা আমি পাই যাম 01869819813 আগফালে শূন্য দিব নালাগে সংখ্যা একৰা শূন্য আগফালে না থাকে নিদিলে একো কথা নাই গতিকে 1869813 হৈ যাব আমাৰ ফাইনাল আনসারটো ঠিক আছে 1869813 এটা আমি প্রথম পদ্ধতি কৰিলো বা দ্বিতীয় পদ্ধতি ঠিক আছে পদ্ধতি 2 পদ্ধতি 2 কৰিলো এই আৰু বি আমি পদ্ধতি 2 তে কৰিম এটো এই গলতে বি নম্বৰটো দিছে আমাক বি দিছে 5 6 8 7 ইনটু লিখিলা তোমালোকে কিতাপত 5টা 9 দিছে ঠিক আছে এইটো দিছে বি নম্বৰটো সো আমি দ্বিতীয় পদ্ধতিয়ে ব্যৱহাৰ কৰিম ইয়াতো আমি কি কৰিম ফাৰ্স্ট কাম যেহেতু ইয়াত 4টা আছে 5টা আছে গতিকে আমি এটা শূন্য আগবঢ়াই দিম শূন্য আগফালে লগাই দিম গতিকে ইয়াত কেইটা হল 5টা হল গতিকে 5টা আমি দাগ দিম গতিকে 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 এতিয়া 0 5 6 8 ইয়াৰ পৰা 1 বিয়োগ কৰিম গতিকে 7 আছে 6 হ'ব এতিয়া এইটোৰ পৰা বিয়োগ কৰিব লাগিব গতিকে 9 ৰ পৰা 6 গলে কিমান হৈ যায় 9 ৰ পৰা 6 গলে 3 9 ৰ পৰা 8 গলে 1 9 ৰ পৰা 6 গলে 3 9 ৰ পৰা 5 গলে 4 9 ৰ পৰা 0 গলে 9 থাকিলে ঠিক আছে গতিকে কিমান পৰে আনসারটো শূন্য লিখিব নালাগে 5 6 8 6 9 4 3
1 3 বাস এইটোৱে আমাৰ সলিউশন এতিয়া 2 ৰ আমি এই নম্বৰটো সলিউশন কৰিম 2 ৰ এই নম্বৰটো দিছে আমাক 2 4 3 1 পূৰণ 99 দিছে সো গতিকে এনেকুৱা যদি থাকে আমি কি কৰিব লাগে 3 নম্বৰ পদ্ধতি ব্যৱহাৰ কৰিব লাগে যেহেতু 9 ৰ সংখ্যা কম আছে এইটো সংখ্যাতকৈ 9 টো দুটা আছে দুবাৰ আছে গতিকে 9 টো তলত দিছে মই ইয়াত দিছো গতিকে একে কথাই বুজাব ঠিক আছে সো কি হয় আমাক চাব লাগে সো যদি ইয়াত যেটো 9 ৰ সংখ্যা আছিল 9 ৰ সংখ্যা 4টা থকাৰ কাৰণে ইয়াত 10000 দি পূৰণ হৈছে অৰ্থাৎ 4টা শূন্য লগ লাগিছে এতিয়া 9 ৰ সংখ্যা যিমানটা থাকিব সিমানটা শূন্য আহিব একচুয়ালি 4টা আছে 4টা শূন্য আছে এতিয়া দুটা 9 আছে দুটা শূন্য আহিব ইয়াৰ লগত তাৰ মানে এইটোৱে 2 4 3 1 যেটো আছে এটো 3 নম্বৰ পদ্ধতি আমি ব্যৱহাৰ কৰিম গতিকে দুটা শূন্য 9 আছে দুটা শূন্য আমি দিম এটা আমি কৰি যাম এতিয়া দুটা শূন্য দিলু এতিয়া এক ধাছে আমি এই সংখ্যাটো লিখিম যাতে বিয়োগ কৰি দিম এতিয়া 1 আছে 1 লিখিম 3 আছে 3 লিখিম 4 আছে ইয়াৰ খিদা 4 লিখিম 2 আছে 2 লিখিম এটা বিয়োগ কৰি দিম এক ধাৰ কৰিলে 10 10 ৰ পৰা এক ধাৰ কৰিলে 10 10 ৰ পৰা এক গলে 9 ইয়াত থাকিলে 9 9 ৰ পৰা 3 গলে 6 ইয়াত শূন্য থাকিলে এক ধাৰ কৰিলাম 10 10 ৰ পৰা 4 গলে 6 ইয়াত 2 থাকিলে 2 ৰ পৰা 2 গলে 2 ৰ পৰা 2 এইটো সিধা সিধাকে আছে ঠিক আছে 2 ৰ পৰা 2 গলে শূন্য যেহেতু এক ধাৰ কৰি লৈছো 0 4 2 গতিকে 240669 হৈ যাব আমাৰ এনসারটো এটো তৃতীয় পদ্ধতি ঠিক আছে পদ্ধতি তিনিটো আমি ব্যৱহাৰ কৰিলো এটো ঠিক বি নম্বৰটো এতিয়া আমি কৰিম বি নম্বৰ দিছে আমাক এইটো 62543 আৰু 4টা নহয় দিছে গতিকে 4টা শূন্য হ'ব তাৰ মানে 10000 দি এবাৰ পূৰণ কৰিব লাগিব যেনেকৈ আগত 100 দি পূৰণ কৰিছো এবাৰ 10000 দি সো গতিকে আমি কি লিখিম এইটো আছে 62543 গতিকে কেইটা আছে 4টা 9 আছে গতিকে 4টা শূন্য আমি দিম ইয়াৰ লগত এটা এইটো আমি এক ধাছে লিখিম 3 আছে 3 লিখিম 4 লিখিম 5 লিখিম 2 6 লিখিম এতিয়া বিয়োগ কৰি দিলে হৈ গল এনসারটো আহি যাব এটিও তৃতীয় পদ্ধতিত আমি ব্যৱহাৰ কৰি আছো 10 ৰ পৰা 3 গলে এক ধাৰ কৰি 10 হ'ব 10 ৰ পৰা 3 গলে 7 ইয়াত থাকি 9 9 ৰ পৰা 4 গলে 5 9 ৰ পৰা 5 গলে 4 9 ৰ পৰা 2 গলে 7 ইয়াত এক ধাৰ কৰি লৈছো গতিকে 2 থাকি 2 ৰ পৰা 6 না যায় এক ধাৰ কৰি ললে 12 12 ৰ পৰা 6 গলে 6 ইয়াত 3 থাকিলে 3 আহিলে 5 থাকে 2 6 625367457 বাস এইটোই আমার आंसर বুঝি পাইছা 625367457 সো কমপ্লিট কৰিলা আমি চ্যাপ্টাৰ 1 টো এতিয়া নেক্সট ভিডিওত অনুশীলনী এটা দিয়া আছে এক্সাৰসাইজ দিয়া আছে এক্সাৰসাইজত অনুশীলনী তোমালোকৰ পেজ নম্বৰ 49 আৰু ইংৰাজী মিডিয়াম এক্সাৰসাইজ পেজ নম্বৰ 48 সো ইয়াত এমসিকিউ দিয়া আছে এমসিকিউ খিনি খুবই ইম্পৰ্টেন্ট ইয়াৰ পৰা কিন্তু হুবহু তোমালোকৰ পৰীক্ষাত আহিব এমসিকিউ ঠিক আছে সো আমি নেক্সট ভিডিওত কৰিম ডেসক্ৰিপচনত দিয়া আছে নহলে স্ক্ৰিনত উঠিব আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্ট বনাই দিয়া আছে ক্লাস 7 নতুন গণিতৰ ক্লাস 7 ম্যাথছ আসাম বুলি লিখা আছে সেইটো প্লেলিষ্ট গৈ চাব পাৰিবা ঠিক আছে সো আজিলৈকে আহো দিয়ক বাই বাই টেক কেয়াৰ